নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিলে। LIC বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। 841টা AAO আৰু AE পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, কেনেদৰে আবেদন কৰিব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো হাইপ কৰি দিব আৰু সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু এতিয়া দেখিবলৈ পাইছে LIC ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 841টা AAO আৰু এই ভেকেঞ্চি মুকলি হৈছে। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এতিয়া এটা অভাৰভিউটো দিয়া আছে, অভাৰভিউটো মই কৈ দিছোঁ, আপোনালোকে চাব। ইয়াতে পোষ্ট নেমটো হৈছে AAO হয় আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ হয়, যিটো AAO আৰু AEৰ পোষ্ট হয়। টোটেল ভেকেঞ্চি 841টা পোষ্ট মুকলি হৈছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে যিহেতু LIC বিভাগৰ ফালৰ পৰা পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে। কোৱালিফিকেশ্যনটো আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, তেতিয়া আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপোনাৰ গ্ৰেজুৱেশ্যন আছে, BE BTech আছে, তেতিয়া এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। এপ্লাই মোডটো যিহেতু মই আগতে কৈছোঁ, অনলাইন মাধ্যমেৰে আপুনি আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি 700 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। ষ্টাৰ্ট ডেটটো হৈছে আপোনালোকৰ 16 আগষ্ট তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 8 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে 1 নম্বৰতে আছে আপোনাৰ যিটো এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ, যিটো AAO বুলি কোৱা হয়। তাতে আপোনাৰ টোটেল পোষ্ট 760টা পোষ্ট দেখিবলৈ পাব। ডিচিপ্লিন ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। AAO যিটো আপোনাৰ জেনেৰেল লিষ্টত আছে 350টা আছে, CAত আছে আপোনাৰ 30টা আছে, CS আছে 10টা আছে, এক্টুৰিয়েলত আছে আপোনাৰ 30টা আছে, ইঞ্চুৰেঞ্চ স্পেচিয়েলিষ্টত আছে 310টা আছে, লিগেলত আছে আপোনাৰ 30টা। প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত আপোনাৰ যদি গ্ৰেজুৱেশ্যন আছে তেতিয়া আপুনি পোষ্টটোৰ ক্ষেত্ৰত আবেদন কৰিব পাৰিব। যদি আপুনি জেনেৰেল হয় তেতিয়াহ'লে আপুনি গ্ৰেজুৱেশ্যনত 60% মাৰ্ক থাকিলে আপুনি আবেদন কৰিব পাৰিব। যদি আপুনি SCৰ হয় তেনেহ'লে আপুনি 45% থাকিলেও প্ৰতিটো পোষ্টতে আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। যিটো আপোনালোকৰ 2 নম্বৰতে আছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পোষ্ট আছে, তাতে আপোনালোকৰ টোটেল ভেকেঞ্চি 81টা পোষ্ট দেখিবলৈ পাব। ডিচিপ্লিন ৱাইজ আপোনাৰ ভেকেঞ্চিসমূহ দি আছে। চিভিলত আছে 50টা আছে, ইলেক্ট্ৰিকেলত আছে আপোনাৰ 31টা পোষ্ট আছে। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ BTech BE থাকিব লাগিব, তেতিয়াহে আপুনি এই পোষ্টকেইটাত আবেদন কৰিব পাৰিব। যিটো আপোনাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পোষ্ট আছে তাতে আপুনি আবেদন কৰিবলৈ BTech বা BE থাকিব লাগিব, তেতিয়া আপুনি পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ অৰ্ডাৰ ক্ৰাইটেৰিয়াটো দিয়া আছে, যিটো আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে। AAO যিটো আপোনালোকৰ লিগেল, AAO যিটো আপোনালোকৰ CA পোষ্ট আছিলে তাতে আপোনাৰ মিনিমাম বয়সটো 21 বছৰৰ পৰা 32 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। অৰ্ডাৰ পোষ্টত আপুনি 21 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এজ ছিলেকশ্যনসমূহ দিয়া আছে। SCৰ হ'লে আপুনি যিহেতু 5 বছৰকৈ এজ ছিলেকশ্যন লাভ কৰিব পাৰিব। OBCৰ হ'লে আপুনি 3 বছৰকৈ পাৰিব। যদি আপুনি PWBDৰ জেনেৰেল হয় 10 বছৰকৈ পাৰিব। PWBDৰ যদি আপুনি SCৰ হয় তেনেহ'লে আপুনি 15 বছৰকৈ পাৰিব। আৰু PWBDৰ যদি আপুনি OBCৰ কেণ্ডিডেট হয় তেনেহ'লে আপুনি 13 বছৰকৈ ৰিজেলেকশ্যন ল'ব পাৰিব। যিহেতু আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনটো গম পাইছে, বেচেলৰ ডিগ্ৰী থাকিলে বা আপোনাৰ BTech BE থাকিলে আবেদনসমূহ কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ ইয়াতে বেছিক পে'টো দিয়া আছে 88,635 ৰুপিছৰ পৰা ইয়াতে আপোনালোকে 1,69,025 ৰুপিছলৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যিসকল SC ST PWBDৰ কেণ্ডিডেট আছে তেওঁলোকে 85 ৰুপিছকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, প্লাছ ট্ৰেনজেকশ্যন চাৰ্জ থাকিব আৰু GST থাকিব। আৰু যিসকল অৰ্ডাৰছৰ হয় তেওঁলোকে 700 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব, প্লাছ ট্ৰেনজেকশ্যন চাৰ্জ আৰু GST থাকিব। যদি আপুনি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু ষ্টাৰ্টিং ডেটটো গম পাইছে, 16 আগষ্ট তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো আছে আপোনালোকৰ 8 ছেপ্টেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।